ৰাছিয়াৰ বন্ধুত্বক লৈ কোনে ঈৰ্ষা কৰে? আমেৰিকাৰ ৰাষ্ট্ৰদূতে কঁপাইছে বিশ্ব। ভাৰতৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে আমেৰিকাই। আমেৰিকাৰ কথা নামানে ভাৰতে। ভাৰতৰ ৰাছিয়াৰ বন্ধুত্বক লৈ কোনে ঈৰ্ষা কৰে সমগ্ৰ বিশ্বই ভালদৰে জানে। কিন্তু আজি আমি আপোনালোকক ইয়াৰ প্ৰত্যক্ষ প্ৰমাণ দেখুৱাবলৈ ওলাইছো। আচলতে এই প্ৰমাণ নাটত থকা আমেৰিকাৰ ৰাষ্ট্ৰদূতজনৰ, যিয়ে ভাৰতক পোনপটীয়াকৈ আক্ৰমণ কৰিছিল আৰু ভাৰতে ৰাছিয়াক পুঁজি দি আছে বুলি অভিযোগ কৰিছিল। তেওঁ কয় যে ইউক্ৰেইন যুদ্ধৰ ধন ভাৰত আৰু আন কিছুমান দেশৰ পৰা আহিছে। এনে প্ৰশ্ন উত্থাপন হৈছে যে ভাৰতে সঁচাকৈ ৰাছিয়াক সহায় কৰিছে নে আমেৰিকাই নিজৰ স্বাৰ্থ পূৰণৰ বাবে ভাৰতক বলিদানৰ ছাগলী কৰি তুলিছে। আজি আমি আপোনালোকৰ লগত এই বিষয়টোৰ ওপৰত আলোচনা কৰিম। আচলতে নাটোৰ আমেৰিকাৰ ৰাষ্ট্ৰদূত মেথিউ হুইটেকাৰে ভাৰত, চীন আৰু ব্ৰাজিলৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি কৈছিল যে এই দেশসমূহৰ বাবে ৰাছিয়াৰ অৰ্থনীতি জীয়াই আছে আৰু ইউক্ৰেইনত চলি থকা যুদ্ধই পুঁজি লাভ কৰিছে। কিন্তু ডাঙৰ প্ৰশ্নটো হ'ল, সঁচাকৈ ভাৰত এই যুদ্ধৰ কাৰণ নেকি? নে আমেৰিকা আৰু পশ্চিমীয়া শক্তিসমূহে নিজৰ ৰাজনৈতিক কৌশলৰ বাবে ভাৰতক হেঁচা প্ৰয়োগ কৰিছে? এই কথা বুজিবলৈ হ'লে আমি চাব লাগিব যে নাটোত থকা আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ বক্তব্য কি আছিল। ফক্স নিউজৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ৰাষ্ট্ৰদূতগৰাকীয়ে কয় যে ভাৰত, চীন, ব্ৰাজিলৰ দৰে দেশে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰিছে। এই তেল বিক্ৰীৰ পৰা ৰাছিয়াই কোটি কোটি টকা উপাৰ্জন কৰিছে আৰু ইউক্ৰেইন যুদ্ধতো একেখিনি ধন ব্যৱহাৰ কৰা হৈছে। আনকি তেওঁ কয় যে পৰৱৰ্তী পদক্ষেপ হ'ব এই দেশসমূহৰ ওপৰত অতিৰিক্ত নিষেধাজ্ঞা আৰু শুল্ক আৰোপ কৰা। অৰ্থাৎ নাটোই এতিয়া ভাৰতক অৰ্থনৈতিকভাৱে পোনপটীয়াকৈ আক্ৰমণ কৰাৰ কথা কৈছে। আপুনি নিশ্চয় জানে যে যেতিয়া ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধ আৰম্ভ হৈছিল তেতিয়া প্ৰথমে কোনে ধন দিছিল? আমেৰিকাই ইউক্ৰেইনক কেৱল ধন আগবঢ়াই নহয়, অস্ত্ৰ শস্ত্ৰ যোগান ধৰিছিল। আমেৰিকা আৰু পশ্চিমীয়া দেশসমূহে বিচাৰিছিল যে কোনো জাতিয়ে ৰাছিয়াৰ পৰা তেল বা গেছ কিনিব নালাগে। ইউৰোপে ৰাছিয়াৰ ওপৰত নিৰ্ভৰশীলতা বহু পৰিমাণে হ্ৰাস কৰিছে যদিও ভাৰত আৰু চীন এতিয়াও দৃঢ়তাৰে থিয় দিছে আৰু ৰাছিয়াৰ সৈতে কান্ধত কান্ধ মিলাই অহৰহ আগবাঢ়িছে। ভাৰতৰ কথা কওঁতে ভাৰতে মুকলি মঞ্চৰ পৰা স্পষ্টকৈ কৈছে যে আমি ৰাছিয়াৰ পৰা সস্তা তেল ক্ৰয় কৰি যাম আৰু আমাৰ অৰ্থনীতি আগুৱাই লৈ যাম। কিন্তু ইয়াৰ মাজতে আহিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ টুইষ্ট, যে ইতিমধ্যে ভাৰতৰ ওপৰত বিশেষকৈ ৰাছিয়াৰ তেল ক্ৰয়ক লৈ ক্ষুব্ধ হৈ পৰিছে। ট্ৰাম্প প্ৰশাসনে ভাৰতৰ ওপৰত 25% অতিৰিক্ত শুল্ক আৰোপ কৰিছিল আৰু ফলত ভাৰতীয় সামগ্ৰীৰ ওপৰত শুল্ক 50%লৈ বৃদ্ধি পাইছিল। তথাপিও ভাৰতে প্ৰণাম কৰা নাছিল। প্ৰত্যক্ষ চাপৰ সন্মুখীন হৈ ভাৰতে আমেৰিকাৰ বিৰুদ্ধে প্ৰতিশোধ ল'লে। আনকি বহু অৰ্থনীতিবিদ আৰু আমেৰিকাৰ প্ৰাক্তন NSAও ট্ৰাম্পক বুজাই দিছিল যে ভাৰত এনে দেশৰ ভিতৰত এখন নহয় যিয়ে সহজে প্ৰণাম কৰে। মনত ৰাখিব, নাটোৱে যিকোনো মূল্যতে ৰাছিয়াক দুৰ্বল কৰিব বিচাৰে। ইয়াৰ বাবে ই ৰাছিয়াৰ সকলো আৰ্থিক উৎস কাটি পেলাব বিচাৰে। কিন্তু ৰাছিয়াৰ আটাইতকৈ ডাঙৰ শক্তি হৈছে ইয়াৰ তেল আৰু গেছ ৰপ্তানি। যদি ভাৰত, চীন, ব্ৰাজিলৰ দৰে দেশসমূহে ৰাছিয়াৰ তেল ক্ৰয় বন্ধ কৰে তেন্তে ৰাছিয়া ভাঙি যাব। সেইবাবে নাটোই এই দেশসমূহত অহৰহ হেঁচা প্ৰয়োগ কৰি বক্তব্য প্ৰদান কৰি আহিছে। এই যুদ্ধ এতিয়া কেৱল ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজৰ যুঁজ নহয়, বৰঞ্চ ই বিশ্ব শক্তি ভাৰসাম্য এক ডাঙৰ খেলত পৰিণত হৈছে। আমেৰিকাই বিচাৰে যে ভাৰতে সম্পূৰ্ণৰূপে পশ্চিমীয়া ব্লকত যোগদান কৰক, কিন্তু ভাৰতৰ নীতি কৌশলগত স্বায়ত্ত শাসন অৰ্থাৎ স্বতন্ত্ৰ বৈদেশিক নীতি। ভাৰতে ৰাছিয়া আৰু আমেৰিকা উভয়ৰে সৈতে সম্পৰ্ক বজাই ৰাখে আৰু এই ভাৰসাম্যই আমেৰিকাক আটাইতকৈ বেছি আমনি কৰে। যদিও নাটো আৰু আমেৰিকাই ভাৰতক হেঁচা প্ৰয়োগ কৰিবলৈ অহৰহ চেষ্টা কৰি আছে, কিন্তু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু সমগ্ৰ বিশ্বই জানে যে যেতিয়া মোদীয়ে কোনো সিদ্ধান্ত অটল হৈ পৰে তেতিয়া আনজনে প্ৰণাম কৰিব লাগে। আমি আপোনালোকক নাটোত আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ এই বক্তব্য কৈছোঁ, কিন্তু এই বক্তব্যই স্পষ্টকৈ দেখুৱাইছে যে আমেৰিকা ভাৰতক লৈ সুখী নহয়। আমেৰিকাই বিচাৰে যে ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা বন্ধ কৰক, কিন্তু ভাৰতে কয় যে ভাৰতে কেতিয়াও নিজৰ জাতীয় স্বাৰ্থৰ সৈতে আপোচ নকৰে। এটা আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ'ল, এইটো আমেৰিকাই সঁচাকৈ ভাৰতৰ ওপৰত অধিক নিষেধাজ্ঞা জাপি দিব নে ভাৰত আমেৰিকাৰ সম্পৰ্কক বাধ্যবাধকতা এনেকুৱা যে এই সকলোবোৰ কেৱল চাপ গঢ়াৰ কৌশলহে? আপুনি কি ভাবে? ভাৰতে আমেৰিকাৰ কথা শুনি ৰাছিয়াৰ পৰা তেল কিনা বন্ধ কৰিব লাগে নে নিজৰ স্বাৰ্থত এনে সিদ্ধান্ত গ্ৰহণ কৰি থাকিব লাগে? কমেণ্ট কৰি আমাক জনাওক।